কোন সঁচা আৰু কোন মিছা সেইটো আমাৰ বিচাৰ কৰিবলৈ দৰকাৰ নাই, কিন্তু এটাই জানো যে আজিকালি প্ৰায় সংখ্যক গাৰ্জেণ্টৰ কাৰণে ল'ৰা ছোৱালী জহন্নামে যায়। বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিকালি গাৰ্জেণ্টবিলাকে কি কৰে জানে, নিজৰ ভাবে কি মোৰ ল'ৰা ছোৱালীয়ে সঁচা কথা কয়, মোৰ ল'ৰা ছোৱালীতকৈ আৰু বিশ্ব সুন্দৰী কোনোৱেই নাই, মোৰ ল'ৰা ছোৱালীয়েহে সকলো জানে, সকলো ফালে মোৰ ল'ৰা ছোৱালীহে পাৰ্গত। সেইটো ভবা কাৰণে কি হৈছে জানেনে, ল'ৰা ছোৱালী জহন্নামে গৈছে। আৰু সংসাৰৰ ফাঁকি কথা কৈ 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 লাষ্টত কি হয় জানেনে, ছুইচাইড কৰিবলগীয়া হয়। তেনে এটা কাহিনী লৈয়ে আজি ভিডিঅ'টো, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ আগতে দিছোঁ। আৰু আপোনালোকক আজি এই ভিডিঅ'টো দিয়া উদ্দেশ্য হ'ল কি, উদাহৰণ। মই যে কথাবিলাক কওঁ সেই কথাটো যে মিছা নহয়, তাৰে এইটো হ'ল প্ৰমাণ। এগৰাকী মহিলা, তেওঁ কিবা এটা অনুষ্ঠান মানে কি আৰু মডেলিঙৰ লগত জড়িত। আৰু তাৰপিছত কি হ'ল, আপাৰ আছামৰ দেই, আমাৰ ইয়াৰ নহয়, আপাৰ আছামৰ হয়। আৰু লৈ আহিছিলে তেওঁ নেতৃত্বত এটা মানে তেনেকুৱা ষ্টুডেণ্টৰ এটা দল। অনাৰ পিছতে যেতিয়া সেই ঠাই পাই গ'লহি, শিৱসাগৰ সম্ভৱ দেই, শিৱসাগৰলৈ আহিছে আৰু তাতে আছিলে সেই অনুষ্ঠান ভাগ। আৰু অহাৰ পিছত তাৰপৰা ডিমাপুৰৰ পৰা আহিলে 3টা নে 4টা কিবা তাৰপিছত যাৰ নেতৃত্বত আহিছিলে তেওঁলোকৰ প্ৰশিক্ষক বুলিয়ে ক'ব লাগিব। তাৰপিছত কি হ'ল, তেওঁলোকক নকৈ নেমেলি মদৰ আড্ডাত বহি গ'লগৈ সেই ছোৱালীজনী। তাৰপিছতে লাগিলে প্ৰশিক্ষকৰ লগত মানে তৰ্কাতৰ্কি হ'ল। তেওঁ নেতৃত্বত গৈছে যেতিয়া তেওঁ কেতিয়াও সেইবিলাক বেয়া বস্তু খাবলৈ নিদিব, নহয় জানো। আজিকালি কেনেকুৱা পৰিস্থিতি হৈছে আপোনালোকেতো গম পায়েই। গতিকে তেওঁ বাধা দিলে, আৰু বাধা দিয়াৰ পিছত বহুত কিবা কিবি তই হয় মাৰি পেলাই কথা ক'লে। কোৱাৰ পিছত কি হ'ল, আকৌ তেওঁ সেই তেনেকৈ থাকিলে যেনিবা। থকাৰ পিছত তেওঁ নেতৃত্বত আকৌ ঘৰত গৈ ঘৰত মানুহগৰাকীয়ে চঞ্জাই দিছে। আৰু চঞ্জাই দিয়াৰ পিছত যেতিয়া ঘৰলৈ আহিলে, আকৌ পিছত ফোন কৰি মাতি নি তাৰ পিছৰ পৰিস্থিতি আপোনালোকে শুনিলে আচৰিত হ'ব। তাৰ আগতে কওঁ আপোনালোকক, মই সেইখিনি বাৰু দেখাম, কিন্তু এনেকুৱা অসভ্য গাৰ্জেণ্টৰ কাৰণে মানে বহু উঠি অহা ল'ৰা ছোৱালী, যুৱক যুৱতী কি হৈছে, ধ্বংস হৈছে। মাক দেউতাকক ফাঁকি দিয়ে। আৰু মোৰে হওক বা বেলেগৰে হওক, ইমানেই কৈছোঁ, মোৰ নিজৰ ল'ৰা ছোৱালীও ধোৱা তুলসীৰ পাত নহয়। আপোনালোকে নাভাবিব যে এওঁ আকৌ নিজৰ ল'ৰা ছোৱালীৰ কথা লুকুৱাই, সেইটো কেতিয়াও নহয়। মোৰ নিজৰ ল'ৰা ছোৱালীও ধোৱা তুলসীৰ পাত নহয়। আজিকালি ল'ৰা ছোৱালীয়ে, প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে কি কৰে, মাক দেউতাকক ফাঁকি দিয়ে, কিন্তু তাৰ ফলটো আকৌ তেওঁলোকে নিজেই ভুঞ্জে, গম পাইছে নাই। কিন্তু কি কৰে জানেনে নাই, সিহঁতে আকৌ যিকোনো প্ৰকাৰে লোকক দোষ দিবলৈ চায়। এনেকুৱা কিছুমান জধামূৰ্খ গাৰ্জেণ্ট আছে, সেই গাৰ্জেণ্টবিলাকে নিজৰ ল'ৰা ছোৱালীক শাসন নকৰি কোনে কি কৰিছে কোনে কি কৰা নাই সেই তেনেকুৱাবিলাক খুচৰি খুচৰি ল'ৰা ছোৱালীৰ ওচৰত কি কৰে, প্ৰকাশ কৰে। আৰু নিজৰ ল'ৰা ছোৱালী শেষ বুলি ক'লোঁ। আৰু আপোনালোকেতো আজিকালি জানেই আৰু মোবাইল ফোনৰ দিন, নহয় জানো। গতিকে আপুনি মই বিয়া নোহোৱা মানুহে যিটো নাজানো, বিয়া নোহোৱাৰ আগত সেইবিলাক তেওঁলোকে জানে। গতিকে পলম নকৰি, মইনো এই কথাটো কিয় ক'লোঁ আপোনালোকে চাই লওক, আপোনালোক হ'ব হতবাক। আৰু মই ক'বলৈ গ'লে, যদি এই প্ৰশিক্ষকগৰাকীয়ে মিছা কথা কৈছে, তেওঁ কেতিয়াও সামাজিক মাধ্যমত আহি পেলাই মিডিয়াৰ সন্মুখত তেওঁ স্পষ্টীকৰণ নিদিয়ে। আৰু সেই অসভ্য গাৰ্জেণ্টটোৰ কাৰণে, গাৰ্জেনী সেই সিহঁতৰ কাৰণে নিজৰ বেলেগক একো কৰিব নোৱাৰে। তেওঁক এটা মানে মিছা বদনাম দিব পাৰে, কিন্তু একো কৰিব নোৱাৰে। তেওঁলোকৰ ল'ৰা ছোৱালী জহন্নামে যাব। আৰু কাক লৈ কৈছোঁ কথাটো চাই লওক। ৰিয়া চেত্ৰী, মই ডুমডুমা পথাৰ গাঁৱত থাকোঁ। আমাৰ যোৱাকালি এটা মানে বহুত ডাঙৰ ঘটনা হৈছে, যিহেতু যোৱা দেওবাৰ দিনাখনে আমাৰ ষ্টুডেণ্ট এগৰাকী, যিহেতু মই মডেলিং ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ আছোঁ, আৰু এটা প্ৰগ্ৰেম চাবৰ কাৰণে মোৰ লগত যিজনী ষ্টুডেণ্ট গৈছিলে, লগত এনেকুৱা নহয় কি এজনী গৈছিলে, লগত 12জন ষ্টুডেণ্ট গৈছিলে। তাৰ মাজৰে এগৰাকী ষ্টুডেণ্টে মানে গাড়ীত বহি পেলাই, মানে আমি গোলাঘাটলৈ গৈছিলোঁ, প্ৰগ্ৰেম হৈছিলে, তাতে আমাৰ গেষ্ট হিচাপে ইনভাইট কৰিছিলে। আৰু যিজনী ছোৱালী আমাৰ লগত গৈছিলে, নামটো প্ৰতীক্ষা কুমাৰী হয়। তেওঁৰ পেৰেণ্টছৰ পৰা ফুলি মানে পাৰ্মিশ্যন লৈ পেলাই তাই গৈছিলে। গৈ পেলাই তাই যেতিয়া ইভেণ্ট ষ্টাৰ্ট হোৱাৰ আগত 7:30মান বজাত তাই গাড়ীত বহি পেলাই, তাই যিখন ডিমাপুৰৰ পৰা ল'ৰা আৰু ছোৱালী 3জন আহিছিলে, তেওঁলোকৰ লগত বহি পেলাই মদ খোৱা বুলি মোক খবৰ দিলে। আৰু যেতিয়া মই বাহিৰলৈ আহি পেলাই তাইক সুধিছোঁ যে প্ৰতীক্ষা তুমি মদ খাইছা নেকি, তেতিয়া তাই কৈছে কি যে তোক কোনে ক'লে।
তোক কোনে কৈছে তই দেখিছিলি নেকি বুলি কৈ পেলাই মোৰ লগত উগজাচি কাজিয়া কৰিছে। যেতিয়া মই কৈছোঁ তোমাৰ আজি ইয়াত মা দেউতা কোনো নাই, তোমাৰ মানে মা দেউতা এতিয়া গাৰ্জেন মই, যিহেতু তোমাৰ লগত মই আহিছোঁ। তেতিয়া তাই কৈছে তোক মই চিনি নাপাওঁ, মই এতিয়া ডিমাপুৰ যাম, তই মোৰ ৰাস্তাৰ পৰা আঁতৰ, তই কি ইয়াত অসমীয়াগিৰি দেখুৱাইছ নেকি, তোক অসমীয়াগিৰি দেখুৱা, চুলিত ধৰি চুচৰাই লৈ যাম বুলি ক'লে। তাৰপিছতে মই এইটো কথা তাইক বহুত বুজোৱাৰ পিছত তাই নিজৰ মামীয়েকক লগায়ো মোক বহুত গালি পাৰিলে। কিন্তু মই যেতিয়া তাইৰ ঘৰত ফোন কৰিলোঁ, ফোন কৰি পেলাই মই তাইৰ ঘৰত খবৰটো দিলোঁ যে এনেকুৱা কথা, আপোনাৰ ছোৱালীয়ে এনেকৈ মোক গালি দিছে, এতিয়া আপোনালোকৰ ছোৱালীজনী মদ খাইছে, মই সেইটো দেখি পেলাই তাইক মানা কৰিছিলোঁ বুলি কওঁতে মোৰ মানুহজনো আছিলে তাত, তাই মিছা আমাৰ ওপৰত এলিগেশ্যনছ লগাইছে, আমি তাইক কিবা গালি দিছোঁ বুলি ক'বলৈ। কিন্তু গালি দিবই লাগিব, যিহেতু তাই মাক দেউতাক নোহোৱাকৈ মোৰ লগত গৈছে, মোৰ দায়িত্ব আছে তাইৰ ওপৰত, কাৰণ তাই এটা ল'ৰা ছোৱালী লৈ যোৱা নাই, 12-13টা ল'ৰা ছোৱালী মোৰ লগত গৈছে। তাৰপিছতে যেতিয়া এই কথাটো, কাৰণ তাই ডিমাপুৰ যেতিয়া যাব নোৱাৰিলে, তেতিয়া পূৰা তৰ্ক বিতৰ্ক কৰি পেলাই তাই তাতে চৰি তৰি ক'লে, নিচা চিচা ফাটিলে, ৰাতি সেইদিনাখনি থাকিলে। থকা পিছদিনাখনি মই দেওবাৰ সোমবাৰ দিনাখনি ৰাতি আহি 10টা বজাত তাইক ঘৰত গতালোঁ। গতোৱাৰ পিছত কালি গধূলি আমাৰ তাহাঁতৰ ঘৰলৈ মোক মাতিলে ফোন কৰি পেলাই, আপুনি কিবা কৈছিলে মোৰ কথা ক'বলৈ কাৰণে ঘৰলৈ আহক বুলি ক'লে। ঘৰলৈ যেতিয়া মই গৈছোঁ তেনেকুৱা মই ক'লোঁ, আণ্টি আপুনি মাক ওলাই আহক, মই মাকৰ লগতে কথাটো ক'ম যে আপোনাৰ ছোৱালী কি কৰি থৈ আহিছে তাত। মাকে কথা নাই বতৰা নাই, মোৰ ছোৱালী যিয়ে নকৰক তোৰ কি বুলি ক'লে। ককাইকো আহি পেলাই চাৰ্টৰ বুটামটো মাৰি পেলাই মোক ঢকিয়াই পেলাই দিলে। তাৰপিছতে মই তেতিয়াই ক'লোঁ, তুমি মোক গাত হাত দিছা যে, মাইকী মানুহৰ পৰা তুমি মোক মতা মানুহ এটা মাইকী মানুহৰ গাত কেলৈ হাত দিছা। তেতিয়া সি কি কৈছে, তোৰ অসমীয়াগিৰি এতিয়াই ওলাই দিম, তহঁতে অসমীয়া মানুহবিলাকৰ বহুত তেল পাতিছে ন, চুলিত ধৰি তোক চুচৰাই লৈ যাম, গাৰ ফালি দিম, তোৰ গোটেই উঘালি দিম, সেইবিলাক কৈছে। কিন্তু মই এইবিলাক শব্দ ক'ব মানে প্ৰকাশ কৰিব বিচৰা নাছিলোঁ, কিন্তু এতিয়া যিহেতু নিউজটো হৈছে মই ক'বলগীয়া বুলি ভাবোঁ। আৰু যেতিয়া মই এই ঘটনাবিলাক হৈছে মোক মৰা পিটা কৰিলে, মই ঘৰৰ পৰা মই যিবিলাক ভিডিঅ' থৈছোঁ কিছুমান প্ৰুফ আপোনালোকক দেখুৱাই দিম, আপোনালোকে দেখিবলৈ পাব। যেতিয়া এইবিলাক হৈ গ'ল তেতিয়া তেওঁলোকে, মই উপায় নাপাই পেলাই আমাৰ মহিলা কমিটিৰ বাইদেউক ফোন কৰিলোঁ যে আণ্টি আপুনি আহকচোন, মোৰ লগত এনেকুৱা হৈ আছে, মোক আপোনাৰ হেল্প লাগে। যেতিয়া বাইদেউ আহিছে, বাইদেউৰ লগতো পূৰা তৰ্কাতৰ্কি কৰিছে। তাৰপিছত তেওঁলোকে আমাক অভাৰটেক কৰি পেলাই, আমি তাত যেতিয়া আলোচনা কৰি আছোঁ, তেওঁলোকে ইয়াত আহি পেলাই কেছ এখন দিছে যে মোৰ মাইনৰ ছিষ্টাৰ 14 ইয়াৰ্ছ প্ৰতীক্ষা কুমাৰীক মই মানে মডেলিং এজেঞ্চিৰ এজেণ্ট ৰিয়া চেত্ৰীয়ে গোলাঘাটলৈ লৈ গৈছে, লৈ গৈ পেলাই তাইক মানে মিছা এটা এলিগেশ্যনছ লগাইছে যে তেওঁ এলকহল ইউজ কৰিছে বুলি। যিহেতু তেওঁ মোৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আপোনালোকে চাব পাৰে, যোনদিনাখনি মোৰ শ্ব'ত তাই ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, এখন তাই নিজৰ অ'ন ছিগনেচাৰ 18 ইয়াৰ্ছ বুলি তাই ফৰ্ম ফিল আপ কৰিছিলে। কাৰণ মই উইদাউট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম মই কাকো এণ্ট্ৰি কৰিবলৈ হলত কেতিয়াও দিয়া নাই আজিলৈকে, আৰু মই ডকুমেণ্ট কেতিয়াও নলওঁ, কাৰণ ডকুমেণ্ট লোৱা আমাৰ ইমান সময় নাথাকে। সেইকাৰণে তাই এখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম তাই নিজে ফিল আপ কৰি দিছিলে। আৰু তাই যেতিয়া কালি কেছটো দিছে তেতিয়া তাই কি কৈছে 14 ইয়াৰ্ছ হয়, আৰু তাইৰ লগত আমি মিছবিহেভ কৰিছোঁ বুলি কৈছে। যিহেতু সেইটো কাৰণে আৰু মোৰ ঘৰৰ পৰিয়ালৰ লগতো বহুত বেয়া কথা কৈ পেলাই তাই বেয়া কৰোৱাইছে, মোৰ কাৰোবাৰ লগত ৰিলেশ্যন আছে বুলি কৈছে, মই কাৰোবাৰ পৰা প্ৰেগনেণ্ট হৈছোঁ বুলি কৈছে। তো গতিকে মোক সেইবিলাক লাগে যে তাই কেনেকৈ প্ৰুভ কৰিব সেইটো মই নাজানো। আৰু আমি ইয়াত আজি ৰাতিপুৱা কালি যিহেতু আমাৰ 1টা বজাত কেছখন দিয়া হৈছিলে, ৰাতি আহি আমি তিনিচুকীয়া মুন্না সিং ছাৰৰ ওচৰত কেছখন লিখাই আনি পেলাই আমি দিছোঁ। তাৰপিছত আমাৰ ৰাতিপুৱা 10টা বজাৰ পৰা ইয়াত এতিয়া 7:30 অলমষ্ট 8টা বাজিব হ'ল, কিন্তু এতিয়ালৈকে কোনো একশ্যন লোৱা নাই। আমি কষ্ট পাইছোঁ, আমাক মাৰিছে, আমাৰ হেৰেছমেণ্ট হৈছে, কিন্তু যোনে দুখী তেওঁলোকে শাস্তি পোৱা নাই। তেওঁলোকে ঘৰৰ ভিতৰত বহি আছে। মই তেওঁলোকৰ ঘৰত গৈ কাজিয়া কৰা নাছিলোঁ, মই ঘৰত কথা পাতিব গৈছিলোঁ, মোক গাত হাত দিয়াৰ কাৰণে মোক ক'বলগীয়া হ'ল। আৰু মোৰ নিজৰ ঘৰত আহি তেওঁলোকে মোক বেয়া অপদস্থ কৰি পেলাই মোক মাৰিছে, ঘৰত আহি মাৰিছে, মোৰ বাউণ্ডৰীত মাৰিছে, মোক গতিয়াইছে। মোৰ ওচৰত ভিডিঅ' আছে, মই লাগিলে আপোনালোকক দি দিম, আপোনালোকে চাব পাৰিব। বহুত বেয়াকৈ মানে কৈছে। আৰু মোৰ এইটো বেয়া লাগিছে, এগৰাকী ষ্টুডেণ্টে ঠিক আছে, ষ্টুডেণ্টৰ টিচাৰৰ মাজত কিবা এটা ক'ল, তুমি বেয়া কাম কৰিছা দেখি মই তোমাক গাইড কৰিছোঁ, কিন্তু তুমি মোক জাতিলৈ কেতিয়াও ক'ব নোৱাৰা যে তোৰ অসমীয়া জাতিক মই চুলিত ধৰি পেলাই গাৰ ফালি দিওঁ বুলি কয় কোনো এজন ল'ৰাই ক'ব নোৱাৰে কেতিয়াও। সেই ল'ৰাজনে মোক বেয়া কথা কৈ পেলাই মোক খেদি আহি চোচা মাৰি আহিছে। প্ৰথমবাৰতে তাৰ নাম বিবেক কুমাৰ হয়, তাৰ ভনীয়েকৰ নাম প্ৰতীক্ষা কুমাৰী, আৰু যোনগৰাকীয়ে তাৰ বায়েকে কেছ দিছে তাৰ নাম পূৰ্বী কুমাৰী। ৰাতি আহি পেলাই তেওঁলোকে আমাৰ এগেইনষ্টত আমাক অভাৰটেক কৰি কেছটো দিছে চেল্ফ ডিফেন্সৰ কাৰণে। আমি যিহেতু তাত আছিলোঁ, বাইদেউ মজুত আছিলে, তাত বাইদেউক অভাৰটেক কৰি তেওঁলোকে ইয়াত কেছ দিছে। আৰু যিগৰাকী তেওঁলোকৰ মামীয়েক তেওঁলোকৰ গাৰ্জেন বুলি কৈছে, সেই মামীয়েকগৰাকী আচলতে পূৰা খাই বৈ নিচাত আছিলে। তেওঁ মোক আগদিনাখনিও ৱাৰ্ণিং দিছে। মই তেতিয়াও তেওঁক কৈছোঁ আপুনি এই বিষয়টোলৈ একো নাজানে, কিন্তু তেওঁ বেছিকৈ কথা কৈ পেলাই কালি মদ খাই পেলাই আমাক কি কৈছে, মই হিউমেন ৰাইটছৰ ব্যক্তি, গতিকে মোক এতিয়া এইটো লাগে আচলতে তেওঁ সঁচাকৈ হয়নে নহয়। কাৰণ তেওঁ পুলিচ বিষয়াৰ নামত বা হিউমেন ৰাইটছৰ নামত এনেকৈ মিছা এটা ভুৱা নিউজ দিব নোৱাৰে। তেওঁ হয়তো কাৰোবাৰ পৰা এনেকৈ কেতিয়াবা পইচাও খাব পাৰে, আমিতো গম নাপাওঁ। তাইতো এনেকৈ যদি তাই এতিয়া আমি এটাই বিচাৰোঁ, যেতিয়া তাই জাতি বিৰোধিতা কৰিছে, জাতি হৈ পেলাই কৈছে, মইতো মই নিজৰ ভালৰ কাৰণে কৈছোঁ, কিন্তু এতিয়া মোক এইটোৱে লাগে মোক পাব্লিকলি যোনডোখৰ জেগাত তেওঁ অপদস্থ কৰিছে সেই জেগাত আহি যাতে তেওঁলোকে মোক চৰি ক'ব লাগে। কাৰণ মোৰ যিটো ইমেজ তেওঁলোকে একদম টোটেলি বেয়া কৰিছে। চব মানুহে দেখিছে, তাত ইমান মানুহ গোট খাই গৈছে, চব মানুহে মোক বেয়া বুলিয়ে ভাবিব। তেওঁৰ নিচিনাকৈ মোৰ লগত 82টা ষ্টুডেণ্টে কাম কৰে, সেই ল'ৰা ছোৱালীকেইটা মানে কেৰিয়াৰ কি হ'ব।
যিগৰাকী ছোৱালী মোৰ লগত গৈছিলে তেওঁৰ নামটো প্ৰতীক্ষা কুমাৰী আৰু যোনে মোক ঢকিয়াই পেলাই দিলে মাটিত তেওঁৰ নাম বিবেক কুমাৰ। তেওঁ ককায়েক হয়। তেওঁ মোৰ গাত হাত দিছে আৰু তেওঁ বহুত বেয়া ব্যৱহাৰ কৰিছে। সেইটো ব্যৱহাৰ আচলতে মই যোগ্য নহয়। গম পালেনে এতিয়া কথাটো? গতিকে আপোনালোক সাৱধান হওক। যিবিলাক সচেতন ভাল মানে তেওঁলোকৰ কথাহে কৈছোঁ দেই, এই অভদ্ৰ লোকৰ কথা খুচৰি ফুৰা গাৰ্জেনবিলাকৰ কথা মই কোৱা নাই। গতিকে আপোনালোকে যদি মোক বেয়াও পায় মোৰ তাত আপত্তি নাই। আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়। বাই বাই।